হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এয়া আমি ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি আহিছোঁ। এয়া গেটখন সোমাবলৈ লৈছোঁ আৰু নামঘৰলৈ বুলি। প্ৰত্যেক বছৰে ভাদ মাহত এবাৰ নামঘৰলৈ বুলি অহা হয়। এইফালে শৰাইৰ কাৰণে কিবা কিবি বস্তু চাই আছোঁ। প্ৰসাদত কি দিব পৰা যায়, 5 বিধ বস্তু ফল মূলৰ সৈতে ল'ব লাগে শৰাইৰ কাৰণে, তাকে কি লওঁনো চাই আছোঁ। আৰু লগতে চাকি বন্তিও লৈ লওঁ বুলি লৈছোঁ। এয়া এতিয়া আমাৰ শৰাইৰ বস্তু লোৱা হ'ল। তাৰ পাছত এয়া ভিতৰলৈ বুলি নামঘৰলৈ সোমাবলৈ লৈছোঁ। এয়া সোমাই এতিয়া শৰাই য'ত দিয়ে তালৈ বুলি গৈ আছোঁ। এয়া মই শৰাই দিবলৈ বুলি ভিতৰলৈ সোমালোঁ। এওঁলোক বাৰু বাহিৰতে ৰৈ আছে। মই এয়া শৰাই বস্তু দি আছোঁ ককাকেইজনক। তাকে ককাকেইজনেও মোৰ লগত কথা পাতি আছে, ক'ত ঘৰ কি কথা এইবিলাক সুধি আছে। তাকে তেওঁলোকে ভাগে ভাগে ক'ত বস্তু থ'ব লাগে তেওঁলোকে নিজে নিজে থৈছে। মই হ'ব বুলি ক'লত উঠি আহিলোঁ। এইফালে আকৌ চাকি দিয়া ঘৰ এটা আছে বাৰু ভিতৰলে, তাত যথেষ্টখিনি ভিৰ হৈ আছে। সেইকাৰণে বাহিৰতো চাকি দিয়া জাগা আছে, সেইকাৰণে আমি ইয়াতে চাকি দিবলৈ বুলি লৈছোঁ। এইফালে মই চাকি জ্বলাই লওঁ বুলি লৈছোঁ। ল'ৰায়ো চাকি দিবলৈ বুলি আমাৰ লগত সমানে বহি আছে। আনফালে আকৌ মই ইয়াত এবাৰ সেৱা কৰি লওঁ বুলি ল'লোঁ আৰু মেইন নামঘৰ ভাগলৈ সোমাই আহিলোঁ। আজি আমি যিহেতু জন্মাষ্টমীত গৈছিলোঁ, সেইকাৰণে ৰাতিপুৱা নামভাগ নাপালোঁ বাৰু। আমাৰ অকণমান দেৰিয়ে হ'ল গৈ পাওঁতে। তাকে সেৱা কৰি ল'লোঁ। আৰু আনফালে আকৌ এয়া দেখিছেনে, সেৱা কৰি পেলাই গোটেই নামঘৰটোতে অকণমান ঘূৰি ফুৰিছোঁ চাৰিওফালে চাই। ল'ৰায়ো খুব ভাল পাইছে নামঘৰত খোজকাঢ়ি ইফালৰ পৰা ইফালে চাই ঘূৰি ফুৰিছে। এয়া ঘূৰি লৈ পেলাই আমি বোলো লাহেকৈ এতিয়া এইফালৰ পৰা গৈ ওলাই দিম আৰু ঘৰলৈ বুলি। তাকে আহি থাকোঁতে গাড়ীত উঠিবলৈ বুলি তাকে এয়া দেখিছেনে, গণেশ বাবা এজনক দেখিলোঁ। এয়া চাওকচোন বাৰু, এয়া ভাইটিয়ে পইচাটো দি দিছে। কেনেকৈ বাৰু মানুহজনক দিব লাগে ওপৰলৈ, কোনটো বস্তু খাব লাগে, কোনটো বস্তু দিব লাগে চব জানে। কিমান জ্ঞানী নহয়নে বাৰু। আমি এয়া ঘৰলৈ বুলি আহিলোঁ। ধন্যবাদ।